এতিয়া হয়তো বহুতে ক'ব মিয়া কাৰণে এনকাউণ্টাৰ কৰিলে, মুছলমান কাৰণে এনকাউণ্টাৰ কৰিলে। নহয়, যি অপৰাধী প্ৰকৃততে সি অপৰাধী। অপৰাধীৰ কোনো জাতিভেদ বিচাৰি লাভ নাই। আমি এনি টাইম মিয়া 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 কৰি থাকোঁতে যি ৰ'জ আলী অৰ্থাৎ ওৰফে আসিফ, সি প্ৰকৃততে এজন অসমীয়া গৰীয়া মুছলমান। সি কোনো মিয়া নাছিলে। বহুতে কৈ আছে মিয়া মিয়া, ক'বলৈ কিহৰ লাজ? ইমান সাহস কেনেকে? কিন্তু মুদ্ৰা ছোৱালীজনী যাৰ বয়স 18 বছৰ, সম্পৰ্কীয় দাদায়েক এজনৰ লগত, যাৰ নাম মাধুৰ্য বৰ্মন, দেওবাৰে 31 মে ৰাতি কিতাপ কিনিবৰ কাৰণে নলবাৰী টাউনলৈ ওলাই আৰু আহি থাকোতে প্ৰায় 300 মিটাৰ দূৰত্বত ঘৰ পাওঁ অৱস্থাত তেনেকুৱা সময়তে এই কালপ্ৰিতজনে, যিজনক অলৰেডি এনকাউণ্টাৰ কৰিলে, বহুত ভাল লাগিছে। সেই কালপ্ৰিতজনে ছুৰীৰে মাধুৰ্য বৰ্মনৰ ডিঙি আৰু মূৰত বহুত বেয়াকে আঘাত কৰে, যাৰ ফলত থিতাতে মৃত্যু হয় আৰু সেই ছোৱালীজনীকো বেয়াকে আঘাত কৰে। আৰু বৰ্তমান ছোৱালীজনী আমাৰ GMCHৰ জীৱন মৃত্যুৰ সৈতে যুঁজি। এতিয়া মেইন কথাটো হ'ল, ঘটনা সংঘটিত হোৱাৰ পিছত সেই কালপ্ৰিতজনক চৰ এলেকাত বা য'তেই নহওক লুকাই ৰাখিবৰ কাৰণে সাহস ক'ত পালে আৰু কোন ব্যক্তিয়ে লুকাই ৰাখিছে, সেইবোৰ ব্যক্তিকো আওতালৈ আনক। কোৱা ঘটনা ঘটাৰ পিছত সেই দুৰ্বৃত্তজনক আশ্ৰয় দিয়াটো বহুত ডাঙৰ এটা মই ভবাত ক্ৰাইম হয়। সেইবিলাক ব্যক্তিকো বহুত কঠোৰতম শাস্তি দিয়াটো বহুত বহুত ধন্যবাদ অসম পুলিচ তথা নলবাৰীৰ যি সন্মানীয় আৰক্ষী মহোদয়ে 24 ঘণ্টাৰ ভিতৰতে এনকাউণ্টাৰ কৰিলে। বাৰুকৈ আমি শলাগিব লাগিব। এনেকুৱা এনকাউণ্টাৰ বহুত আগতে হ'ব লাগিছিল। কিমান এটা লোমহৰ্ষক ভয়ংকৰ হত্যাকাণ্ড নিজৰ ঘৰৰ ওচৰতে কৰিবৰ কাৰণে সাহস পালে এজন অসমীয়া মুছলমান যুৱকে। নিয়মবিলাক ইমান দীঘলীয়া নিয়ম হৈ পৰে, যাৰ কাৰণে কিছুমান দোষী সাৰি যায় আৰু কিছুমান নিৰ্দোষী মানুহো 15-20 বছৰ জেলৰ ভিতৰত থাকিবলগীয়া হয়। আমাৰ আইনখনৰ প্ৰতি, আমাৰ যে সংবিধান আছে, আমাৰ যে আইন আছে, সেই আইনত কিছুমান বস্তু সঁচাকে শুধৰণি কৰিবলগীয়া হৈছে বৰ্তমান পৰিৱেশত, বৰ্তমান যুগত। কিয়নো এনেকুৱা ঘটনা কৰি 3-4 মাহ জেলত থাকি ওলাই আহিব। আজি এনকাউণ্টাৰ কৰিছে, বহুত ভাল কাম কৰিছে। কিছুমান দোষীও ঘূৰি ফুৰিব, কিছুমান নিৰ্দোষী জেলৰ ভিতৰত 15-10 বছৰ থাকিব। পিছত আদালতত ৰায়দান পাব যে সি নিৰ্দোষী আছিলে। আৰু বৰ্তমান আমাৰ চকুৰ আগতে হৈছে যি প্ৰাণৰ শিল্পী জুবিনদাৰ হত্যাকাৰী কেইজন এতিয়াও জেলতে শুনানি হৈ আছে দিনক দিনে। তো এনেকৈ আমি এটা সুৰুঙা ওলাই দিওঁ, যি সুৰুঙাৰে সময়ৰ লগে লগে সেই দুৰ্বৃত্তবিলাকো ওলাই যোৱাৰ এটা সুবিধা পায়। নহয়নে? আপোনালোকে মতামত জনাব, হয় কি নহয় কথাটো। মই কাৰোবাৰ প্ৰেমৰ প্ৰস্তাৱ নাশ্চাত কৰিলে বুলি যে মোক মৃত্যু কৰিব, মোক প্ৰাণে মৰাৰ ভাবুকি দিব, সেয়া সাহস ক'ত পালে? এনেবোৰ কথাৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে এনেকুৱা ধৰণৰ আইন আনক, যি আইন আনাৰ ফলত মানুহৰ ৰূহ কঁপি উঠে। আমি জাতি ধৰ্মক লৈ পেলাই আমি বস্তুবিলাক বেলেগ বিপথে পৰিচালিত কৰিব নালাগে। সেয়া লাগে হিন্দুৱে হওক, সেয়া লাগে মুছলিমেই হওক, কোনো ব্যক্তি এনেকুৱা ঘটনা দুনাই যাতে কৰিব নোৱাৰে, তাৰ কাৰণে কঠোৰতম হ'ব লাগে আইন আনি। আপোনালোকে কি কয়? যদি আপোনালোকে একমত হয়, এই ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰক। মাধুৰ্য বৰ্মনৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু মৃদুমুদা বৰ্মনে সুস্থ শৰীৰে ঘৰলৈ উভতি আহক, তাৰে কামনা কৰিলোঁ।